নমস্কাৰ, আপোনালোকে চাই আছে মেথছ মন্ত্ৰা। আজি সেশনটো আমি শিকিম সাবষ্ট্ৰেকশনৰ ওপৰত। লাষ্ট ক্লাছটো যেটো আছিল এটা এডিশনৰ ওপৰত আছিলে। নিশ্চয় সকলে এই সেশনটো চালে। যিসকলে চোৱা নাই এবাৰ লাষ্ট যেটো ভিডিঅ' আছে সেই ভিডিঅ'টো এবাৰ সকলে চাই হওক। ঠিক আছে, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আজি আমি এই সেশনটো আমি কি কৰিম আৰম্ভ কৰিম। ওকে, আজি দেৰি নকৰো, আজি ক্লাছটো আমি কি কৰো আৰম্ভ কৰো। সো আজি সাবষ্ট্ৰেকশনত প্ৰথমতে আমি এইকেইটা কোৱেশ্চন দেখাই লৈছো কি কি ধৰণৰ আছে। সাবষ্ট্ৰেকশনৰ আমাৰ প্ৰথম কোৱেশ্চন আছে 67 42 76 34 89 46 57 32 49 23 96 45 56 25 48 27 43 23 28 17। ওকে, সো এনে নৰ্মেলি আমাৰ কি হয় সাবষ্ট্ৰেকশন কৰিব গলে আমাৰ সকলোৰে কি হয় অলপ চলপ হলো প্ৰবলেম হয়। যাতে তাত যদি আকৌ কেৰি কৰিবলগীয়া কোৱেশ্চন আহি যায় তাত আৰু অলপ কি হৈ যায় প্ৰবলেম হৈ যায়। হয়, সো সেই প্ৰবলেমটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকৰ যেটো পুৰণা হেবিট আছে সেই হেবিটটো কি কৰিব লাগিব আমি অতৰাব লাগিব। যেহেতু আমি কালি এডিশন শিকিছিলো সেই এডিশনৰ সহায়তে আজি কি কৰিম আমি সাবষ্ট্ৰেকশন খিনিও আমি কি কৰিম। ঠিক আছে, সো আমাক কি দি আছে 67 - 42 মানে কি হৈ আছে ইয়াতে 67 - 42 67 পৰা 42 মাইনাস কৰিলে আমি কি পাম কিবা এটাটো ভ্যালু পাম। হয়, আমি কি কৰিম এই কিবা ভ্যালুটো মানে x ইকুয়ালস টু বা আমি x নিলিখি বা 67 ইকুয়ালস আমি কিমান লিখিব পাৰো x + 42 লিখিব পাৰো। হয়, সো আমি কি চেক কৰিব লাগিব কি চেক কৰিব পাৰো মানে আমি 42 ৰ লগত এনেকুৱা এটা ডিজিট বা এনেকুৱা এটা নাম্বাৰ আমি কি কৰিম এড কৰিম য'ত কি হ'ব আমাৰ দুটা ডিজিট থাকিব লাগিব। এড কৰিম যাৰ ফলত আমাৰ ৰিজাল্টটো কিমান হ'ব 67 হ'ব। এটা নিয়ম হৈছে হেতু। ঠিক আছে, নহলে আমি ইয়াক কি কৰিব পাৰো আৰু এটা সহজ উপায় আছে হেতু দেখাই দিছো একেবাৰতে। কি কৰিব পাৰো আমি এই 42 ক প্ৰথমতে আমি কি হলে কনভাৰ্ট কৰিম গম পাইনে 42 ক প্ৰথমতে আমি কনভাৰ্ট কৰিম 47 হলে। কিয় কনভাৰ্ট কৰিলো কাৰণ আমি 47 ৰ পৰা 67 যাবৰ কাৰণে আমাৰ বাবে কি হ'ব সুবিধা হ'ব। হয়, সো 42 ক মই 47 লৈ যাবৰ কাৰণে মই কিমান এড কৰিব লাগিব 5 এড কৰিব লাগিব। এটা 47 ৰ পৰা মই 67 যাবৰ কাৰণে 57 67 হৈছে। এটা 34 আছে তাক মই 76 লৈ নিব লাগিব। সো 34 ক মই প্ৰথমতে কি কৰিলো 36 লৈ কনভাৰ্ট কৰিলো 46 56 76 হৈছে। ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছে। 46 আছে 46 ক মই 89 লৈ নিব লাগে। 46 ক মই 89 লৈ কেনে এনে যদি মই চাও নৰমালি কি হৈ আছে 9 ৰ পৰা 6 গলে 3 8 ৰ পৰা 4 গলে 4 আমি নৰমালি এটো কৰিব পাৰো। কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকতহে আমি পাৰিম। যদি আমাক কেৰি কৰিবলগীয়া কোৱেশ্চনছ আহি যায় তাত আমাক কিন্তু এটো উপায় আমি কি কৰো ইউজ কৰিব নোৱাৰো। সো আমি কি কৰিম সেই যেটো পুৰণা হেবিট আছে সেই পুৰণা হেবিটটো চেঞ্জ কৰি পেলাই আমি লেফট সাইডৰ পৰা আমি কি কৰি আহো কাউন্ট কৰি আহো। কেনেকে ৰাইট সাইডৰ পৰা আমি কি কৰি আহিছো কাউন্ট কৰিম। কেনেকে কাউন্ট কৰিম যে 46 আছে তাক আমি কোলে কনভাৰ্ট কৰিম 89 আছে সো আমি এক কনভাৰ্ট কৰিম 49 হলে। কিমান এড কৰিলো 3 এড কৰিলে 49 ৰ পৰা 89 যাবৰ কাৰণে আমাৰ কিমান সহজ হৈ গল। হয়, 32 আছে 32 ক মই এটা কি হলে কনভাৰ্ট কৰিম 37 হলে কনভাৰ্ট কৰিম। 37 হলে কনভাৰ্ট কৰাৰ কাৰণে মই কিমান এড কৰিবলগীয়া হ'ল 5 এড কৰিবলগীয়া হ'ল। এটা 37 ৰ পৰা 57 যাবৰ কাৰণে হৈ গল। 23 আছে 23 পৰা মই 29 লৈ যাম। 29 লৈ যাবৰ কাৰণে মই কিমান এড কৰিম 6 এড কৰিম। 23 হৈ গল 23 পৰা 29 হৈ গল 39 49 হৈছে। তেনেকৈ এটো 45 আছে 45 ক মই কোলে কনভাৰ্ট কৰিম 96 আছে সো 46 কিমান এড কৰিলো 1 এড কৰিলো 46 পৰা 96 যাবৰ কাৰণে মই কি কৰিম 56 66 76 86 এণ্ড 96 বুজি পাইছো সকলোৱে। 25 ক মই কি হলে কনভাৰ্ট কৰিব লাগিব 25 ক 26 হলে মই কনভাৰ্ট কৰিলো মোৰ কিমান থাকিবগে 31 থাকিব। 27 আছে 27 ক মই এটা 28 বনাই লম দেন আমাৰ হাতত কিমান থাকিব আমাৰ হাতত থাকিব 21 থাকিব। 23 আছে তাক আমি কি হলে কনভাৰ্ট কৰিব লাগিব 43 লে কনভাৰ্ট কৰিব লাগিব। এটো বাৰু ইজি হ'ল। 17 আছে তাক আমি কি হলে কনভাৰ্ট কৰিব লাগিব 18 লৈ কনভাৰ্ট কৰিব লাগিব। এটো আমি কি কৰিব 17 ক 18 ৰ 1 আৰু ইফালে আমাৰ হাতত থাকিলে কিমান 1 হৈছে। সিম্পল আছিল। সো এটো হেবিট আমি কি কৰিব লাগিব লাহে লাহে বনাব লাগিব। এটো হেবিটৰ সহায়ত আমি কেৰি কৰিব পৰলগীয়া কোৱেশ্চনছ বিলাক ইজিলি সলভ কৰিব পাৰিম। এখিনি সিম্পল আছিল। সো যদি কেৰি কৰিবলগীয়া কোৱেশ্চনছ থাকে আমি তাক কেনে কৰিম আৰু পটককে মই দেখাই দিও। সো কেৰি কৰিবলগীয়া কোৱেশ্চনছ বিলাক চাওক ধৰি লওক 93 - 46 আছে। সো আমি কি কৰিব লাগিব আমি এটা নৰমালি অলপ আগত যেটো দেখাইছিল যে 9 ৰ পৰা 4 মাইনাস কৰিলে মই 5 লিখিব পাৰো। 3 পৰা -6 কৰিলে মোৰ কিমান আহিব -3 আহিব। এটা 5 - 3 2 এটো হয় জানো এটোটো নহয় কেতিয়াও হয় না। সো ইয়াক আমি কেনেকুৱা ধৰণে কৰিম চাওক 93 - 46 আছে। সো মই কি কৰিম প্ৰথমতে এই 46 ক মই কোলে কনভাৰ্ট কৰিম 93 যেহেতু আছে সো মই এক 53 লে কনভাৰ্ট কৰি লম। হৈ গল 53 লে মই কনভাৰ্ট কৰিলো। সো 46 ক মই 53 লে যেটা কনভাৰ্ট কৰিলো কিমান বাৰ গল 4 আৰু ইফালে মোৰ 3 7 হৈ গল। এটা 53 পৰা মই এটা কোলে যাবলে 93 63 73 83 93 হলে বুজি পালে সকলোৱে। নেক্সট চাও 37 আছে 37 ক মই কোলে কনভাৰ্ট কৰিবলৈ যেটা 81 আছে সো মই কনভাৰ্ট কৰিম 41 হলে।
হৈছে তো মই যদি 41 লৈ কনভাৰ্ট কৰো কিমান এড কৰিলো ইফালৰ পৰা 3 আৰু ইফালৰ পৰা মোৰ হাতত থাকিলে 1 4 41 হৈ গল সো 41 পৰা মই এটা কলে যাব লাগে 81 লৈ যাব লাগে 44 হয় সেম তেনেকে 30 84 পৰা মই 37 মাইনাস কৰিব লাগে সো মই 37 কলে কনভাৰ্ট কৰিব লাগিব 37 মই কনভাৰ্ট কৰিম 44 লৈ কিমান এড কৰিব লাগিব ইফালৰ পৰা 3 আৰু ইফালৰ পৰা 4 7 হৈ গল এটা মোৰ হৈ গল কিমান এটো 47 না 47 পৰা মই 87 47 না 40 44 লৈ মই কনভাৰ্ট কৰিম ওকে 44 লৈ কনভাৰ্ট কৰিম সো 44 লৈ যদি মই কনভাৰ্ট কৰিম কিমান কৰিব লাগিব ইফালৰ পৰা 3 আৰু ইফালৰ পৰা হৈ গল মোৰ কিমান 47 ঠিকে আছে সো মই এটা কি কৰিব লাগিব এটা 44 ক 84 লৈ নিব লাগিব এগেইন 4 এটা 81 পৰা 56 মাইনাস কৰিব লাগে সো মই 56 ক কলে কনভাৰ্ট কৰিম 56 ক প্ৰথমতে মই 61 লৈ কনভাৰ্ট কৰিম কিমান এড কৰিলো ইফালৰ পৰা 4 ইফালৰ পৰা 1 5 সো 61 পৰা মই এটা কলে যাব লাগিব 61 পৰা মই এটা যাব লাগিব 81 লৈ 71 81 বেছি ইজি হৈছে নরমালি ক্যারি কৰাতকে এটো অবভিয়াসলি ইজি হৈছে হয় না লাহে লাহে খালি আপুনি কি কৰিব লাগিব অকমান হ্যাবিটটো চেঞ্জ কৰিব লাগিব ইয়াত আপোনালোকে প্ৰেক্টিস কৰিব লাগিব যেটা প্ৰেক্টিস কৰিব আৰামসে আপোনালোক এইবলা কোৱেশ্চন সলভ হৈ আহিব তো 39 আছে 39 মই কলে কনভাৰ্ট কৰিব লাগিব 39 ক মই প্ৰথমতে কনভাৰ্ট কৰিব লাগিব যেটা 53 আছে ইয়াক মই কনভাৰ্ট কৰিব লাগিব 43 লে কিমান এড কৰিলো মই ইফালৰ পৰা 1 ইফালৰ পৰা 3 4 এড কৰিলো এটা 43 বা 53 14 হৈছে এটা 56 আছে 38 আছে সো 38 ক মই কলে কনভাৰ্ট কৰিব লাগিব 46 লৈ কনভাৰ্ট কৰিব লাগিব কিমান এড কৰিম মই ইফালৰ পৰা 2 ইফালৰ পৰা 4 6 আৰু 46 বা 56 হৈ গল 29 আছে 29 ইফালৰ গিটা অলপমান কৰি লওঁ 75 আছে 48 আছে 48 ক আমি কি কৰিব লাগিব 75 ৰ 75 ৰ পৰা 48 যদি মাইনাস কৰো আমি 48 ক কনভাৰ্ট কৰিব লাগিব প্ৰথমতে 55 লৈ হৈ গল সো 55 লৈ যদি মই কনভাৰ্ট কৰো কিমান এড কৰিব লাগিব ইফালৰ পৰা 2 ইফালৰ পৰা 5 মোৰ হৈ গল 7 তা 55 হৈ যোৱাৰ পিছত মই 65 75 হৈছে সবৰে ক্লিয়াৰ হৈছে বুজি পাইছে সকলে মোক এবাৰ কৈ দিয়ক এইখিনি কোৱেশ্চনস সাবস্ট্ৰাকশনৰ কোৱেশ্চনস খিনি আমি নরমালি কি কৰিব পাৰো এনেকুৱা ধৰণে আমি কি কৰিব সলভ কৰিব পাৰো আৰু এনেকুৱা ধৰণে যেটা কৰিম এটো যেটা হেবিট হৈ যাব আমাৰ আৰামসে নিজে নিজে কি হৈ যাব আমাৰ কোৱেশ্চনস খিনি ফাস্ট হৈ আহি থাকিব ঠিক আছে একদম সিম্পল হয় নেক্সট কোৱেশ্চনটো চাও আমাৰ কি দিয়া আছে নেক্সট টু দিয়া আছে যে মোক 76 টু 92 বনাব লাগে সো মই 76 ক প্ৰথমে কি কৰিম 82 কৰি ল'ব লাগিব কিমান এড কৰিব লাগিব মই ইয়াতে ইফালৰ পৰা 4 ইফালৰ পৰা 2 6 82 হৈ যোৱাৰ পিছত ইফালে মই কিমান যাব লাগিব 82 হৈ যোৱাৰ পিছত মোৰ ইফালে 10 প্লাস কৰিব না 16 হৈ গল হৈছে তেনেকে মোৰ 29 আছে তো 29 ক মই এটা কি আছে 43 আছে সো ইয়াক মই কি কৰিম 33 বনাব লাগিব 33 বনাবৰ কাৰণে মই কি কৰিম ইফালৰ পৰা 1 ইফালৰ পৰা 3 মানে মোৰ হৈ গল 4 এটা 33 হোৱাৰ পিছত ইফালে যাব লাগে 43 লে 10 হৈছে সেম তেনেকে 95 আৰু 57 আৰু 75 আৰু 29 এই দুটা এনসাৰ আপোনালোকে কি কৰিব মোক সকলোৱে কমেন্ট কৰি কমেন্টত জনাব ঠিক আছে এই দুটা এনসাৰ আপোনালোকে সকলোৱে মোক কি কৰিব কমেন্টত কমেন্ট কৰি জনাব ক্লিয়াৰ হৈছে সকলোৱে কেনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক সলভ কৰিছো ঠিক আছে সো আজি আমাৰ এই যে সাবস্ট্ৰাকশনৰ পাৰ্ট আছিল মই হেতু ইয়াতে শেষ কৰিম নিশ্চয় সকলোৱে এইখিনি বস্তু ক্লিয়াৰ হৈছে সো নেক্সট যেটো ক্লাস হ'ব তাত আমি নতুন টপিকৰ ওপৰত ডিসকাস কৰিম ঠিক আছে সো এটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল আপোনালোক সকলোৱে যদি এটালৈকে টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব ঠিক আছে আৰু আমাৰ যেটো এপ আছে সেই এপটো আপোনালোক সকলোৱে কি কৰি ল'ব ইনষ্টল কৰি ল'ব প্লে ষ্টৰৰ পৰা তাতে আপোনালোকৰ নতুন নতুন আপডেটস বিলাক পিডিএফ বিলাক সকলোৱে কি পাব পাই যাব ঠিক আছে সো আজিলৈ ইয়াতে সকলো সুস্থ হৈ থাকক ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ